असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली नगर पालिका के वार्ड संख्या 5 के गरगराम रोड की प्रथम उप गली में वर्षा जल निकासी के लिए उचित नाले की व्यवस्था नहीं होने के कारण कृत्रिम जल भराव की गंभीर समस्या उत्पन्न हो गई है। सड़क पर जमा बारिश का पानी कई परिवारों के घरों में घुस गया है। सड़क पर जमा बारिश का पानी कई परिवारों के घरों में घुस गया है, जिससे स्थानीय लोगों को भारी परेशानी का सामना करना पड़ रहा है। स्थानीय निवासियों का आरोप है कि हल्की बारिश होते ही पूरा इलाका जलमग्न हो जाता है, जिसके बावजूद इस समस्या के स्थायी समाधान के लिए नगर पालिका की ओर से अब तक कोई प्रभावी कदम नहीं उठाया गया है। जलभराव के कारण लोगों का दैनिक आवागमन बाधित हो रहा है तथा सामान्य जनजीवन भी प्रभावित हो रहा है। इस घटना को लेकर आज प्रभावित लोगों ने ढेकियाजुली नगर पालिका की लापरवाही और जिम्मेदारहीनता के खिलाफ तीव्र रोष व्यक्त करते हुए शीघ्र अस्थायी समाधान माने এইটো বৰ দুৰ্ভাগ্যজনক। আমি এনেকুৱা এটা পৰিৱেশৰ পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি ভবা নাছিলোঁ। আমি মিউনিচিপালিটিৰ মানে নিয়মীয়া কৰদাতা। আমি প্ৰতি বছৰে মিউনিচিপালিটিক আমি এই অভিযোগসমূহ দি আহিছোঁ। আজি 4-5 দিনৰ আগতে অভিযোগ দি আহিছোঁ। তেওঁলোকে কোনো ধৰণৰ ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা আজিকো প্ৰতি দেখা নগ'ল। আমাৰ নিকটৱৰ্তী আমাৰ ওচৰ ঘৰীয়া ভুৱন দাসৰ ঘৰত প্ৰতি বছৰে এনেকৈ ভিতৰত পানী সোমায়। আজিতো দেখিছে। আৰু আজি মানে ৰাস্তাটোতো পানী উঠি গৈছে, মানে ৰাস্তাৰ কোনো নলাৰ ব্যৱস্থা নাই। আমি মিউনিচিপালিটিক বাৰম্বাৰ অভিযোগ দিয়াৰ স্বত্তেও মানে কোনো ধৰণৰ নলাৰ ব্যৱস্থা কৰা নাই বা ৰাজপথটো মানে নিৰ্মাণ কৰাৰ কোনো ব্যৱস্থা কৰা নাই। এই পথটো আমি কেইঘৰমান মানুহে মিলি পেলাই বনাইছিলোঁ, নলাও আছিলে, কিন্তু এটা নতুন বিল্ডিং বনাইছে। বনোৱাৰ ফলত মানে ৰাস্তাটো মানে নলাৰ ছিষ্টেমবিলাক পানী ওলাই যাইছে, ব্যৱস্থাটো একেবাৰে নোহোৱা হ'ল। আমি সেয়েহে আপোনালোকৰ চেনেলৰ জৰিয়তে মানে আমি আহ্বান জনাইছোঁ যাতে আৰু আমাক ইয়াৰ পৰা পৰিত্ৰাণ দিয়ে। আৰু যদি আজি আৰু বৰষুণ আহে তেতিয়াহ'লে বাকী আমাৰ ওচৰঘৰীয়া গোটেই ঘৰতে পানী সোমাব। আপোনালোকে চালে গ'ব, আমাৰ ঘৰৰ চৌহদতো পানী ভৰ্তি হৈ আছে, কিন্তু ভিতৰলৈ যোৱাগৈ নাই। কিন্তু আৰু এজাক বৰষুণৰ পিছত কিন্তু আমাৰ ভিতৰতো পানী সোমাব। গতিকে আপোনালোকৰ জৰিয়তে আমি কৰ্তৃপক্ষক আহ্বান জনালোঁ যাতে অতি সোনকালে আমাৰ এই ব্যৱস্থাটো পানী ওলাই যোৱাৰ ব্যৱস্থাটো কৰি দিয়ে। পানীটো তাৰমানে মেইন কথা হৈছে আমাৰ মিউনিচিপালিটিক আজি বাৰম্বাৰ আমি এপ্লিকেশ্যন দি আছোঁ। প্ৰত্যেক বছৰে আমি এপ্লিকেশ্যন দিওঁ, কিন্তু হ'ব কয়, কিন্তু আজিলৈকে তেওঁলোকে কৰি নিদিলে আমাক। যিটো নেকি আমাৰ যিটো পানী যোৱা নলা, সেই নলাও আমাক কৰি নিদিলে। আৰু এতিয়া মানুহবোৰে কি কৈছে, তেওঁলোকে মিউনিচিপালিটি পাৰ্মিশ্যনহে দিছে, কিন্তু নলাৰ কোনপিনে যাব কি কৰিব তেওঁলোকে কোনো চিন্তাই লোৱা নাই। তাৰ ফলত কি হৈছে, মানুহবোৰে কি কৈছে, নলাৰ ওপৰত কোনোবাই ৰাস্তা বনাইছে, কোনোবাই গেট বনাইছে, গোটেই নলাই বন্ধ। গতিকে পানী যোৱাৰ ব্যৱস্থা একেবাৰে নাই। গতিকে পানী যোৱাৰ ব্যৱস্থা নোহোৱালৈকে আমাৰ ঘৰৰ ভিতৰত আমাৰ পানী ভৰ্তি হৈ আছে। বছৰে আমি টেক্স দি আছোঁ মিউনিচিপালিটি, কিন্তু কিয় গুৰুত্ব দিয়া নাই, আমাৰ এই ৰাস্তাটো কিয় ইমান গুৰুত্ব দিয়া নাই আমি বুজি পোৱা নাই। তাৰ বাবে অনুৰোধ কৰিছোঁ যে আমাৰ ইমিডিয়েটলি আমাৰ ৰাস্তাটো ক্লিয়াৰ কৰি দিয়ে, নলাটো অন্তত আমাক ক্লিয়াৰ কৰি দিয়া যায়। পানী ওলাই যোৱাৰ নলা নথকাৰ পৰিণতি সেইটোৱে অৱস্থা। পানী যোৱা নলা যোৱা তাৰমানে চবেই ব্লক কৰি ৰাখিছে যে ৰাস্তা, নলাই নাই। গতিকে অনুৰোধ কৰিছোঁ নলাখিনি যে ইমিডিয়েট খান্দি দিয়ে আমাক। পানী যিটো সোমোৱাৰ ব্যৱস্থা এইটোতো পৌৰসভাই কৰিছে, কাৰণ এই সুবিধাটো পৌৰসভাই আমাক কৰি দিছে। য'ত নেকি আমি দস্তুৰ মতে পৌৰসভাক যিখিনি আমি কৰ আদি দিবলগীয়া সেইখিনি আমি দস্তুৰ মতে নিয়মিতভাৱে পৰিশোধ কৰি আছোঁ, কিন্তু সুবিধাৰ পৰা বঞ্চিত কৰাত পৌৰসভা মানে উঠি পৰি লাগিছে। কাৰণ য'ত ড্ৰেইনি ব্যৱস্থা নাই তাত ঘৰত পানী নুঠি ক'ত উঠিব? ঘৰত পানী উঠিবই লাগিব। কাৰণ আমি প্ৰতিদিনেই এই যে বাৰিষাৰ দিন আহিলে, বাৰিষাৰ আগৰ পৰা আমি অনুৰোধ আৰম্ভ কৰোঁ। সেই অনুৰোধত কোনো ধৰণৰ গুৰুত্ব নিদি কিয় তেওঁলোকে এইটো আওকাণ কৰি আছে, আমি অলপ শংকিত হৈছোঁ সেই বিষয়ত। কাৰণ প্ৰতিদিনাই এই বাসিন্দাসকলে গাড়ী চাৰি লৈ ওলোৱা ইমান এটা অসুবিধাৰ সন্মুখীন আমি কৰজোৰে এইবিলাক প্ৰাৰ্থনা জনাই আহি আছোঁ। তৎসত্ত্বেও তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদি মানে যিটো কাম নেকি বাৰিষাৰ আগতেই কৰিব লাগে, আৰু যি অনুৰোধ আমাৰ বাৰিষা কালৰ আগৰ পৰাই, তৎসত্ত্বেও পৌৰসভাই কোনো ধৰণৰ গুৰুত্ব ইয়াত দিয়া নাই। গতিকে আমাৰ সেইটোৱে অনুৰোধ থাকিব, তেওঁলোকে অতি সোনকালে এই ব্যৱস্থাখিনি আমাক কৰি দিব লাগে, যাতে ৰাইজে যিটো বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে তাৰ পৰা যাতে পৰিত্ৰাণ পায়।
মোৰ ক'বলগীয়া মানে 4-5 বছৰ ধৰি মিউনিচিপালিটিক কৈয়ে আছোঁ যে ড্ৰেইনৰ ব্যৱস্থা কৰক। তেওঁলোকে ড্ৰেইনৰ একো ব্যৱস্থাই নকৰে। এই আজি কেইদিন আগত 4-5 দিন আগতো দৰখাস্ত দি থৈ আহিছোঁ, কিন্তু তেওঁলোকে কোনো কাম সাৰেই নাই। এয়া ঘৰৰ ভিতৰত পানী আপোনালোকেতো নিজেই দেখিছেই, আৰু বেলেগ নহয় কি ক'ম, যে কৈও তেওঁলোকক একো পাৰা নাই। গতিকে কি ব্যৱস্থা কৰে তেওঁলোকে এতিয়া, আপোনালোকৰ দ্বাৰাই তেওঁলোকক জনাওক কি কৰে তেওঁলোকে। আপোনাৰ শুভ নাম? মোৰ নাম নমিতা দাস, হাজবেণ্ডৰ নাম ভুৱন দাস। মানে আগতে আপোনালোকে পৌৰসভাক অভিযোগ দিছিলে? পৌৰসভাক কেইবা বছৰ, আজি 5-6 বছৰ আগৰ পৰা প্ৰত্যেক বছৰেই কৈ থাকোঁ, কিন্তু তাৰ কোনো ব্যৱস্থাই নকৰে। আচল কথা কি, ইয়াত নলা নথকাৰ কাৰণে এনেকুৱা হৈছে? নলা নথকাৰ কাৰণে এইটো হৈছে। নলাৰ কোনো ব্যৱস্থাই নাই।